হয় এই মুহূৰ্তত মই কলিয়াবৰৰ মিছাত উপস্থিত আছোঁ আৰু মিছাৰ এখন পশু চিকিৎসালয়ৰ যি দুৰৱস্থা সেই দুৰৱস্থাৰ ছবিখন আমি NKTV দৰ্শকসকলক দেখুৱাম পুনে পুনে সেই দৃশ্য দেখুৱাইছোঁ আচলতে ধৰিবই নোৱাৰি এখন পশু চিকিৎসালয় হয় নে নহয় বিগত বহু বছৰ ধৰি এই চিকিৎসালয়খনৰ কিন্তু জৰাজীৰ্ণ ৰূপৰ বাবে কিন্তু জিয়াতু ভুগিছে স্থানীয় যিসকল গোপালক সেই গোপালকসকলে কিয়নো এই পশু চিকিৎসালয়খনৰ জৰিয়তে মিছা অঞ্চলৰ বিভিন্ন গাঁৱৰ যিসকল গোপালক আছিল তেওঁলোকৰ জীৱ জন্তুসমূহ আনিছিলে ইয়াতে চিকিৎসা প্ৰদান কৰিছিল কিন্তু ইয়াত বৰ্তমান যি চিকিৎসক সেই চিকিৎসক নহাৰ বাবে কিন্তু এইদৰে এতিয়া উৱলি যাবলৈ ধৰিছে পশু চিকিৎসালয়খন স্থানীয় একাংশ লোক উপস্থিত আছে আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা আপোনালোকৰ যি পশুপালক কিন্তু আপোনালোকৰ যি পশু চিকিৎসালয়খনৰ দুৰৱস্থা কি ক'ব পশু চিকিৎসাখনটো 1986 এটো ইষ্টাব্লিছ হৈছে কিন্তু এই এলেকাত বহুত গৰু ছাগলী আছে আৰু কমসে কম আপোনাৰ ধৰক 15-20 কিলোমিটাৰ এলেকা ধৰি কোনো আৰু চিকিৎসালয় নাই পশু চিকিৎসালয় নাই গতিকে এই পশু চিকিৎসাখন উন্নত কৰি পেলা আমি কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক কৈছিলোঁ যে এইটো অলপ উন্নত কৰি পেলা আপোনালোকে ইয়াৰ ইমান চাওক ইমান মাটি প্ৰপাৰ্টি পৰি আছে এইটো কোনো ধৰণৰ বাউণ্ডাৰী নাই আৰু আপোনাৰ পশু চিকিৎসালয়খনৰ কোনো ধৰণৰ মানে অৱস্থাই নাইকিয়া হৈ গৈছে ভাঙি জৰ্জীৰ্ণ অৱস্থা হৈ গৈছে গতিকে তেওঁলোকে আজিলৈকে কোনো ইয়াত মন কাণ দিয়া নাই মন কাণ নিদিয়াৰ ফলত এই এলেকাৰ যিমানখিনি আমাৰ পশুপালক মানুহ আছে গৰু ছাগলী লৈ বহুত নানা ধৰণৰ অসুবিধা পৰিছে আৰু গৰু এটা ছাগলী এটা বেমাৰ হ'লে আমি সেই কৰিতলত যাব লাগে সেই কি কয় আপোনাৰ সামগ্ৰী যাব লাগে তেনেকা অৱস্থা হৈছে গতিকে ইয়াত কি কাৰণত বিভাগীয়সকলে আজিলৈকে নজৰ দিয়া নাই চকু দিয়া নাই সেইটো আমি ভাবিব পৰা নাই আৰু মিছাহেন জগাত ইমান প্ৰপাৰ টাউনত এখন চিকিৎসালয় আছে পশু চিকিৎসালয় আছে ইয়াত যে কি কাৰণত তেওঁলোকে নজৰ নিদিয়ে চকু নিদিয়ে আৰু মই শুনামতে শুনিছোঁ ইয়াত বোলে ডক্টৰো আছে কিন্তু তেখেত নহাৰ কাৰণটো কি আজি ফ'ৰগ্ৰেড এজন মানে ৰাতুল বৰালি গাঁৱৰ তেখেতে মানে ফ'ৰগ্ৰেড হিচাপে তেখেতক মাতি আমি আনিব লাগে আৰু সেই ৰিটায়াৰ হ'ল তেখেত মই গম পাইছোঁ ৰিটায়াৰ হ'ল আজি 3 বছৰ হ'ল ৰিটায়াৰ হৈ যোৱাৰ পিছত এই চিকিৎসালয়খন একেবাৰে আপোনাৰ ভাঙি চাওক আপোনালোকে অৱস্থা নাইকিয়া হৈ গৈছে এইটো তলাও নোখোলে নেচায়ো আৰু আমালোকে বিচাৰোঁ যে এইটো অতি সোনকালে ধুনীয়াকৈ বনাই কৰি বাউণ্ডাৰী দি অতি সোনকালে ইয়াত এপইণ্টমেণ্ট দি পেলাই ডক্টৰ আনিব লাগে আৰু নহ'লে এইটো বন্ধ কৰি পেলাই চৰকাৰীভাৱে বন্ধ কৰি দিব লাগে তাৰ বাহিৰে আৰু উপায় নাই ইয়াত ৰাতি হ'লে বেয়া ধান্দা হয় ৰাতি হ'লে মদৰ আড্ডা হয় ৰাতি হ'লে মানে এইপিন্ধি যাব নোৱাৰে ল'ৰা ছোৱালী বোৱাৰী ছোৱালী মানুহে জোকায় ইয়াত মানে এটা লাইটৰ ব্যৱস্থা নাই ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা নাই এইটো বহুত বেয়া হেৰিত পৰিণত হৈছে গতিকে ৰাইজে আমি স্থানীয় ৰাইজে বিচাৰিছোঁ হয়তো এইটো মানে উন্নত কৰি পেলাই বনাই আৰম্ভ কৰিব লাগে নহ'লে বন্ধ কৰি দিব লাগে তাৰ বাহিৰে আৰু ৰাইজৰ উপায় নাই ইয়াত বহুত ধৰণৰ বেয়া কাম হৈ আছে এইটো এলেকাটো চাওক বৃহৎ এটা এলেকা লৈ পেলাই ইয়াত মানে চিকিৎসক নাই নিশ্চয়কৈ আচলতে হয়তো আটক ধুনীয়াকৈ সজাব লাগে নহ'লে বন্ধ কৰি দিব লাগে এতিয়া ৰাইজৰ এই অভিযোগ কিয়নো বিগত 3 বছৰ ধৰি যি পশু চিকিৎসালয়খনৰ দুৱাৰৰ তলা সেই দুৱাৰৰ তলা কিন্তু খোল খোৱা নাই এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিলে তেওঁৰ অৱসৰৰ পিছত এই পশু চিকিৎসালয়খন কিন্তু সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে চিকিৎসক আছে কিন্তু চিকিৎসক নাহে পশু চিকিৎসালয়খনলৈ যাৰ বাবে এই ধৰণৰ এক অৱস্থাৰ সৃষ্টি হৈছে ভিতৰত ঢেকীয়া গজিছে সহযোগীয়ে দেখুৱাইছে উইৰ বাঁহ লৈছে কিন্তু চৰকাৰী এটা সম্পত্তি এইদৰে আচলতে বিধ্বস্ত ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে যিটো সময়ত স্বাৱলম্বী হোৱাৰ কথা কয় চৰকাৰে পশুপালন কৰি স্বাৱলম্বী হোৱাৰ কথা কয় তেনে সময়ত কিন্তু মিছাৰ এই চিকিৎসালয়খনৰ চৰকাৰৰ যি ফোপোলা স্বৰূপটো আচলতে সেই ফোপোলা স্বৰূপটো উদঙোৱা দেখিবলৈ পোৱা গৈছে